মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এইটো ভিডিঅ'ৰ আগৰ এটা ভিডিঅ'তে মই আপোনালোকক কিছুমান বিশেষ কোণত ত্ৰিকোণমিতিক অনুপাতৰ যোগবোৰ আমি ওলাইছিলোঁ। এতিয়া আগৰ যিটো পদ্ধতিটো যিটো কোণৰ মানবিলাক ওলাইছে সেইটো শ্বৰ্টকাট আছিলে। এতিয়া পদ্ধতিকেইটা অলপ দীঘলীয়া হ'ব। এইটো পৰীক্ষাটো আহে, এনেকৈ SSLC এক্সামতো আহে। এইটো SSLCটো এক্সাম আপোনাৰ 2021 চনত অহাৰ সম্ভাৱনা আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক, আৰু আগৰ পিছে আহিছেও। তো গতিকে মই আপোনালোকক কোণৰ যোগবিলাক জিঅ'মেট্ৰিৰ সহায়ত মই কেনেকৈ কৰে এইটো মই দেখাম আপোনালোকক। কেনেকৈ জিঅ'মেট্ৰিৰ সহায়ত ওলোৱাটো মই শিকাই আছোঁ আপোনাক। চাব, মই প্ৰথমতে চাইনৰ পৰা আৰম্ভ কৰোঁ। চাইন বুলি নহয়, মানে প্ৰথমত আমি এইটো 30 ডিগ্ৰীৰ পৰা আৰম্ভ কৰোঁ। 30 ডিগ্ৰী, প্ৰথমে 30 ডিগ্ৰীৰ ক্ষেত্ৰত যেনেকুৱা sin 30, cos 30, tan 30, তেনেকৈ cosec 30, sec 30 আৰু cot 30, এই মানবিলাক কেনেকৈ ওলায় এইটো ওলাবৰ কাৰণে আমি কি কৰিব লাগিব, এটা সমবাহু ত্ৰিভুজ আমি এনেকুৱা ড্ৰ কৰি ল'ব লাগিব। সমবাহু ত্ৰিভুজ, কি ত্ৰিভুজ? সমবাহু ত্ৰিভুজ। ইয়াৰ শীৰ্ষবিন্দু আমি এনেকুৱা দিব লাগিব। তাৰপিছত এটা লম্ব সমদ্বিখণ্ডক এটা আঁকি ল'ব লাগিব, এইটো D বুলি দিছোঁ। সমবাহু ত্ৰিভুজৰ কোণবিলাক 60 ডিগ্ৰী থাকে আৰু এইটো 90 ডিগ্ৰী। লম্ব এইটো 90 ডিগ্ৰী, আৰু এইটো সমদ্বিখণ্ডক, কোণবিলাক সমদ্বিখণ্ডিত কৰিব 30 ডিগ্ৰী। আমি ইয়াতে লিখিম ABC এটা সমবাহু ত্ৰিভুজ, য'ত ABC শীৰ্ষকোণ, শীৰ্ষকোণ ইয়াৰ A কোণ, B কোণ আৰু C কোণ 60 ডিগ্ৰী। ইয়াৰ BAD কোণ, DA C কোণ, A কোণ 30 ডিগ্ৰী, কাৰণ ইয়াতে BAD DAC এইটো 30 ডিগ্ৰী হ'ব, কাৰণ এইটো সমদ্বিখণ্ডক আছে। এইটো AD2 এই কোণৰ সমদ্বিখণ্ডক, এইটো কাৰণে এইটো 30 30 50 আধা হৈ যাব 62। আৰু বাহুবিলাকৰ যোগ আমি লৈ ল'ম 2A, আমি ধৰি ল'ম এইটো 2A বুলি ধৰি ল'ম। মানে কি হ'ব, AB = BC আৰু AB = BC = AC কত 2A, আৰু ইয়াৰ এইটো আধা হ'ব BD = DC = A। বাস, ইয়াৰ আমি এটা কোণবিলাকত যোগ ওলাবলৈ হ'লে সদায় আমি এটা সমকোণী ত্ৰিভুজত ওলাব লাগে। তো এই সমবাহু ত্ৰিভুজৰ এই আধাটো এটা সমকোণী ত্ৰিভুজ আছে ইয়াতে। এইটো ইয়াৰ কি হয়, এইটো বাহুৰ মান আছে আৰু এইটো বাহুৰ মান আছে, এই লম্বৰ মানটো নাই। তাৰ কাৰণে আমি কি কৰিব লাগিব, এটা ABD সমকোণী ত্ৰিভুজৰ পৰা পাওঁ, সমকোণী ত্ৰিভুজৰ পৰা পাওঁ। কি পাওঁ, এইটো সমকোণী ত্ৰিভুজৰ লম্ব হৈছে AD, ভূমি হৈছে BD আৰু অতিভুজ হৈছে AB। লম্বৰ মানটো আমি ওলাব লাগিব। BDৰ মানটো আমি ইয়াতে A জানো, ABৰ মানটো 2A জানো। AD2 A² আৰু 4A² হ'ব, এইটো স্কোৱাৰ ঢক কৰি দিলে, আৰু AD² = 4A² আৰু A², AD² = 3A², আৰু AD = √ওভাৰ কৰি দিলে AD = √3A। তেতিয়া আমি তিনিটা বাহুৰ মান পাই গ'লোঁ। তিনিটা বাহুৰ মানে ইয়াতে ADৰ মান আছে কিমান, √3A পাইছোঁ। ABৰ মানটো আমি কি জানো 2A, আৰু BDৰ মানটো কি জানো A। এই তিনিটা বাহুৰ মান যদি আমি জানে, তেনেহ'লে আমি এইটো এই ত্ৰিকোণমিতিকৰ যিটো কোণৰ 30 ডিগ্ৰী কোণৰ কাৰণে আমি যিমান ত্ৰিকোণমিতিকৰ অনুপাতবোৰ আছে আমি ওলাই দিব পাৰিম। যেনেকৈ ছাপোজ প্ৰথমত sin 30 মানে এই আঙুলটো ল'ব লাগিব। ইয়াত আমি বুজাৰ কাৰণে ইয়াতে আঁকি লৈছোঁ, এইটো 30 ডিগ্ৰী, ঠিক আছে।
এ ডি আৰু বি ইয়াতে এইটোৰ মান হৈছে √3 এইটোৰ মান হৈছে 2a আৰু এইটোৰ মান হৈছে a আমি ইয়াতে এই কোণৰ বিপৰীত বাহু আমি সূত্ৰ জানো যে সাইনৰ কাৰণে বিপৰীত বাহু বা অতিভুজ BD ডিভাইডেড বাই AB BDৰ মানটো a ABৰ মানটো 2a কেনসেল 1/2 আপোনাৰ sin 30 মান হাফ সেম টু সেম cos 30 ইয়াৰ কাৰণে সন্নিহিত বাহু AD আৰু অতিভুজ AB ADৰ মানটো 2a আৰু ABৰ মানটো সৰি ADৰ মানটো √3a √3 আৰু ABৰ মানটো 2a কেনসেল √3/2 cos 30 √3/2 সেম টু সেম tan 30 কি হ'ব বিপৰীত বাহু BD আৰু অতিভুজ অতিভুজ নহয় tan 30 হলে বিপৰীত বাহু বা সন্নিহিত বাহু AD BDৰ মানটো a আৰু AD মানটো √3a কেনসেল 1/√3 তো আমি সেম sin 30 যদি ওলাই যায় আমি তেমনি cosec 30 sin 30 উল্টা হ'ব এইটো 2 হৈ যাব কাৰণ ইয়াৰ উল্টাটো প্ৰতিক্ৰম আৰু sec 30 2/√3 হ'ব আৰু tan 30 cot 30 হ'ব √3/1 মানে √3 আর কি √3 তেনেকৈ আমি 30 ডিগ্ৰী জানকা ওলাইছো সেম একেদৰে আমি 60 ডিগ্ৰী মানটো ওলাই ল'ব পাৰিম 60 কাৰণে সেম আগৰ দৰে সেম একে ইয়াত আমি আগত জানকা কৰিছিলো সেম একেদৰে আমি এই ইয়াৰ আগৰ যেটো 30 ডিগ্ৰী কাৰণে যিখিনি কৰিছো সেম আপোনাৰ এখিনিলৈকে একে কৰিব আপোনালোকে এখিনি কামটো একে যেনেকা আগত যেনেকা আমি এটা সমবাহু ত্ৰিভুজ ধৰিছিলো এটা সমবাহু ত্ৰিভুজ ABC শীৰ্ষকোণ তা এই কোণ বিকোণ সিকোণ 60 ডিগ্ৰী BAD DAC 30 ডিগ্ৰী AB BC AC 2a BD DC a আৰু এটা সমকোণী ত্ৰিভুজৰ পৰা এইটো যেটো সমকোণী ত্ৰিভুজ আছে সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাম পাইথাগোৰাছ থিওৰামৰ সূত্ৰটো লম্ব স্কয়াৰ ভূমি স্কয়াৰ অতিভুজ স্কয়াৰ সেম একে মানবিলাক বহালো আমি BDৰ মান বহালো ABৰ মান বহালো মান বহাই আমি সিম্পলিফিকেশন সৰল কৰি কিনে আমি কি পাইছো ADৰ মানটো √3a এইখিনি মানটো সেম কৰিব এইখিনি কৰাৰ পিছত ইয়াতে এইখিনি মানটো আমি ইয়াতে কৰি লম এইখিনি যেতিয়া কৰি লম এইখিনি মানটো যেতিয়া কৰি লম এই মানবিলাক যেতিয়া আমি কৰি লম এইখিনি মান কৰাৰ পিছত এইখিনি মান যেতিয়া আমি কৰি লম তেতিয়া আমি ইয়াৰ 60 ডিগ্ৰী কোণটো ওলাব লাগে তাৰমানে তেতিয়া আমি এই কোণটো ধৰিব লাগিব এই 60 ডিগ্ৰী কোণটো ধৰিব লাগিব চাব আমি এই সুবিধাৰ কাৰণে ত্ৰিভুজখন ইয়াতে আঁকি লম 60 ডিগ্ৰী এ আমাৰ ত্ৰিভুজখন কি আছিল এনেকুৱা আছিল এই 60 ডিগ্ৰী কাৰণে আমাৰ এইটোৰ মানটো আমি কি ওলাইছিলো √3a এইটো a আৰু এইটো 2a তো আমি 60 ডিগ্ৰী কাৰণে সেম একে sin 60 এপ্লাই কৰিম sin 60 যেতিয়া আমি কৰিম এইটো কোণটো তেতিয়া তাৰ বিপৰীত বাহু হৈছে AD আৰু অতিভুজটো AB ত্রিভুজটো কি AB ADৰ মান √3a ABৰ মানটো 2a কাটাকাটি কৰক sin 60 মান √3/2 তাৰ পিছত আমি cos 60 সেম একেদৰে পাই যাম cos 60 টো কি হ'ব সন্নিহিত বাহু BD আৰু বাই অতিভুজ AB BDৰ মানটো আমি জানো a আৰু এটো a 2a জানো কাটাকাটি 1/2 সেম একেদৰে আমি tan 60 উলাই দিব পাৰিম tan 60 মানে বিপৰীত বাহু AD বাই সন্নিহিত বাহু BD √3a আৰু a কাটাকাটি কৰক √3 সেম একদৰে আমি sin 60 জানিলে cosec 60 হ'ব sin 60 ৰ উল্টি যাব 2/√3 আৰু sec 60 ইয়াৰ উল্টি যাব 2/1 আৰু এটো tan 60 তো সেম একে cot 60 টো কি হ'ব উল্টি যাব কাৰণ ইয়াৰ তলত 1 আছে 1/√3 যাব এটোই তো আমি 60 পাই গলো এটা বাকি আমাৰ থাকিলে 45 ডিগ্ৰী 45 কাৰণে আমি এটা সমকোণী ত্ৰিভুজ এটা আঁকি ল'ব লাগিব রাইট এঙ্গল ট্রায়াঙ্গল এখন আঁকি ল'ব লাগিব ABC ইয়াৰ এটো সমকোণ সূক্ষ্মকোণ দিলো এই দুটা সূক্ষ্মকোণ যিকোনো এটা ললো হল এটো আর এটো 90 ডিগ্ৰী ইয়াৰ কাৰণে আমি এটো একচুয়ালি এটো সমকোণী সমদ্বিবাহু ত্ৰিভুজ এটো যিমান হ'ব এটো এ হলে এটো এ হ'ব লাগিব এই ল'ব লাগিব সমকোণী সমদ্বিবাহু ত্ৰিভুজ এখন ল'ব লাগে ইয়াতে আমি এটো ABC
সমকোণী সমদ্বিবাহু ত্ৰিভুজ এইটো সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ AB = BC = A আর A কোণ = C কোণ = এই সূক্ষ্মকোণ ঠিক আছে বাকি B কোণটো হ'ব 90 ডিগ্ৰী বাস এতিয়া আমি ইয়াতে দুটা বাহুৰ মানটো জানো লম্ব আৰু ভূমি জানো অতিভুজটো নাজানো আমি অতিভুজৰ মানটো উলাই ল'ব লাগিব ABC সমকোণী ত্ৰিভুজৰ পৰা পাম সমকোণী ত্ৰিভুজৰ পৰা পাওঁ কি পাওঁ লম্ব স্কয়াৰ ভূমি স্কয়াৰ = অতিভুজ স্কয়াৰ এটো A স্কয়াৰ প্লাস A স্কয়াৰ = মানবিলাক বহাই দিলো এটো 2A স্কয়াৰ হৈ যাব AC স্কয়াৰ AC = √/ৰ ভিতৰত 2A স্কয়াৰ √2A এটো বাহিৰত যাব এটো আৰু √2ৰ ভিতৰত √2 থাকিব √ৰ ভিতৰত 2 থাকিব বাকি আমি তেনেহলে দুটা এটো মান পাই গলো এতিয়া তাৰমানে তিনটা বাহুৰ মান পাই গলো AB পাই গলো A BC পাই গলো A আৰু অতিভুজটো পাই গলো অতিভুজটো কি পালো √2A এতিয়া আমি বাকি মানবিলাক সব উলাই দিব পাৰিম sin 45 মানে বিপৰীত বাহু বাই অতিভুজ বিপৰীত বাহু A অতিভুজ √2 কাটাকাটি কৰক 1/√2 cos 45 এর ক্ষেত্রে সেম একই সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ সন্নিহিত বাহু A √2 A ক্যান্সেল 1/√2 cos এর ক্ষেত্রে উলাই দিলো সেম tan 45 এর ক্ষেত্রে সন্নিহিত বাহু AB সরি বিপরীত বাহু বা সন্নিহিত বাহু AB সন্নিহিত বাহু BC A/A কৰক 1 তো আমি সেম sin 45 জানেকা ওলাইছো সাইনৰ লগত cosec এর সম্পৰ্ক আছে cosec 45 টো উল্টি যাব cosec 45 √2/1 মানে √2 cosec এর cosৰ উল্টাটো হ'ব sec 45 সেম একই 1 √2/1 মানে √2 cot এর ক্ষেত্ৰত cot 45 সেম 1 উল্টালে 1 হ'ব তেনেকাকৈ আমি 0 35 আৰু 45 ডিগ্ৰী মান উলাই দিলো আমি এই তিনটা কোণৰ মানহে আমি জিওমেট্ৰিৰ সহায়ত এনেকা উলাব লাগে নিয়ম এটো এই নিয়মত আমি উলাম তো পৰীক্ষাত আপোনালোকক কেনেকা ধৰণৰ কোৱেশ্চন আহি যাব পাৰে পৰীক্ষাত আপোনালোকক ডাইৰেক্ট এনেকা নাহে যে ত্ৰিকোণমিতিক অনুপাতৰ হয় 30 ডিগ্ৰী পৰীক্ষাত এনেকা আহিব মেনশন কৰি দিব অনুপাতটো কব কি sin 30 ডিগ্ৰীৰ মান জিওমেট্ৰিৰ সহায়ত প্ৰকাশ কৰা বা উলোৱা তেতিয়া আপোনালোকে কি কৰিব সব একে সেম যেনেকা কৰিছে খালি যা sin 30 ডিগ্ৰী মানটোহে দেখাব বাকি এখিনি কৰিব নালাগে কিতাবা পৰীক্ষাত আপোনাক দি দিব sec 30 ডিগ্ৰী মানটো জিওমেট্ৰি হয় তেতিয়া আমি sec 30 টো উলাব sec 30 টো কেনেকা উলাব আমি জানো cos টো হৈছে সন্নিহিত বাহু বা অতিভুজ আপুনি sec এর ক্ষেত্ৰত কি হ'ব অতিভুজ ডিভাইডেড বাই সন্নিহিত বাহু তেতিয়া আপুনি এটো বহাব কিন্তু যদি এনেকা 60 ডিগ্ৰী দিয়ে তেনেকা সেম এখিনি কৰিব কৰাৰ পিছতে মানটো যেটো দিব হেতুহে উলাব খালি বাকি একোপা উলাব না মই এটো একে লগত দেখাই দিলো একদৰে 45 এর ক্ষেত্ৰত সেম একে দৰে এনেকাকো কৰিব 45 এর ক্ষেত্ৰত তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আপোনালোকক 30 ডিগ্ৰী 60 ডিগ্ৰী আৰু 45 ডিগ্ৰী জিওমেট্ৰিৰ সহায়ত আপোনালোকক উলোৱাটো দেখালো আপোনালোকৰ অলপ হলো এটো কামত আহিব আপোনালোকে ভালকে চাব এটো আৰু বুজাৰ কাৰণে চেষ্টা কৰিব ধন্যবাদ।